নমস্কাৰ অসমবাসী ৰাইজ। সকলোকে এটা খবৰ জনাই দিব বিচাৰিছোঁ যে কোনে কোনে খবৰটো পাইছে নাজানো, যে অসমত ম'হৰ যুঁজ বেন কৰি দিয়া হৈছে। ম'হৰ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ বেন কৰি দিয়া হৈছে। যে পেটা অৰ্গেনাইজেশ্যন সিহঁতে গুৱাহাটী হাইকোৰ্টত কেছ কৰিছিলে। সিহঁতে মানে কি হ'ল, বহুতো ভিডিঅ' আৰু ফটো মানে তাত মানে দিছিলে, যে য'ত নেকি মানে তেজ ওলাই আছে ম'হৰ পৰা। সেইবোৰ তেনেকুৱা ফটোবোৰ দিছিলে। আৰু এই ফটোবোৰ একচুৱেলি ফেচবুকৰ পৰাই লৈছে সিহঁতে, কাৰণ যিহেতু ইউটিউবত কিন্তু অলপ তেজ থকা ভিডিঅ' আপলোড কৰিব নোৱাৰি। অলপ তেজ ওলালেই বা অলপ যদি আঘাত থাকে তেতিয়াহ'লে সেইটো ভিডিঅ' লগালগ ব্লক কৰি দিয়ে। কিন্তু ফেচবুকত সেইটো নহয়। ফেচবুকততো মানুহে যিসকলে ফেচবুকত ভিডিঅ' দিয়ে, ভিডিঅ' কৰি পেলাই ডাইৰেক্টলি আপলোড দি দিয়ে। চ' তেনেকুৱা কৰিব নালাগে। চ' যিসকলে ফেচবুকত দিয়ে আপোনালোকে অলপ ভালকৈ চাই পেলাই দিব। চ' এতিয়া সেইবোৰ তেনেকুৱা ফটো আৰু ভিডিঅ' সিহঁতে দিছে গুৱাহাটী হাইকোৰ্টত, আৰু গুৱাহাটী হাইকোৰ্টৰ পৰা ওলালে লাষ্টত ফাইনেল, যিটো 21 এপ্ৰিলত মানে ওলাইছিলে, যে ম'হৰ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ মানে বিশেষকৈ ম'হৰ যুঁজটো আৰু একদম টোটেলি বেণ্ড অসমত। চ' আপোনালোকক জনাই দিব বিচাৰিছোঁ, প্ৰথমতে আপোনালোকে কেইটামান ক্লিপছ চাওক আৰু ফটোটো চাওক, আৰু পিছত আপোনালোকক জনাই আছোঁ। চাওক আপোনালোকে। চ' প্লিজ আজিৰ ভিডিঅ'টো কোনে স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব। असम में बफेलो फाइट पर बैन लगा दिया गया है। गुवाहाटी हाई कोर्ट ने ऑर्डर दिया है कि अब से स्टेट में महजूद यानी कि बफेलो फाइट पूरी तरीके से बंद रहेगा। कोर्ट ने साफ कहा है कि यह प्रैक्टिस प्रिवेंशन ऑफ क्रुएल्टी टू एनिमल एक्ट 1960 के बिल्कुल खिलाफ है। एनिमल्स के साथ किसी भी तरह की क्रुएल्टी बर्दाश्त नहीं की जाएगी। চ' আপোনালোকে দেখিছে যে যিটো পেজ লিখা আছে, সেই পেজটোত কৈছে যে এনিমেল এক্ট 1960 মতে মানে আমি মানে ম'হৰ লগত কি কৰোঁ, জবৰদস্তি কৰোঁ, ৰছীৰে বান্ধো, লাখতিৰে পীড়ন দিওঁ। চ' যিটো নেকি মানে এনিমেল এক্ট 1960 খিলাফ হয়। তেনেকৈ মানে সেই পেটা ইণ্ডিয়া সিহঁতে কি কৰিলে, গুৱাহাটী হাইকোৰ্টত তেনেকেই মানে দাখিল কৰিলে, আৰু সিহঁতে যিমান নেগেটিভ পইণ্টবোৰ আছে গোটেইবোৰ মানে দাঙি ধৰিলে। চ' সেইটো কাৰণে মানে এতিয়া বৰ্তমান বেণ্ড হৈ আছে। চ' যিসকলে ভিডিঅ'টো পাইছে, যদি আপোনালোকে সঁচাকৈয়ে মানে ম'হৰ যুঁজ প্ৰেমিক হয়, ম'হৰ যুঁজক ভাল পায়, চ' সকলোৱে কমেণ্ট কৰিব। আৰু মোৰ মতে আমি যিকেইজন ইউটিউবত ভিডিঅ' দিওঁ বা ফেচবুকত দিওঁ, সকলোৱে মানে এইটোৰ ওপৰত ভিডিঅ' বনাওক। ম'হৰ যুঁজ এটা অসমৰ পৰম্পৰা হয়, যিটো বহুত দিন আগৰ পৰাই চলি আছে। এইটো পৰম্পৰা হয়। আৰু যদিহে ম'হৰ যুঁজ নহয়, তেতিয়াহ'লে ডাঙৰ ডাঙৰ যিবোৰ ম'হ আছে, সেই ম'হবোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিব। আৰু এটা সময় এনেকুৱা হ'ব যে মতা ম'হ নাইকিয়া হৈ যাব, কেৱল মাইকী ম'হহে থাকিব, যিবোৰ নেকি গাখীৰৰ কাৰণে ৰখা হ'ব। আৰু এনেকৈ যদি মতা ম'হ নাথাকে, তেতিয়াহ'লে মাইকী ম'হনো কি কাম থাকিব? আকৌ মানে এতিয়া নেকি আমি জানো ৰিপ্ৰডাকশ্যনৰ কাৰণে মতা মাইকী দুয়োটাই লাগিব, গতিকে আকৌ সেয়া হাবিত বা তাত যাব লাগিব, যিটো নেকি বহুত এটা কমপ্লেক্স কণ্ডিশ্যন হৈ যাব। আৰু সেইটো কাৰণে ম'হৰ যুঁজ হোৱাটো বহুত এটা জৰুৰী, কাৰণ ম'হৰ যুঁজ এটা পৰম্পৰা। ম'হৰ যুঁজ নাথাকিলে মানুহে মতা ম'হ ৰাখি পেলাইনো কৰিব কি? মানে এইটো এটা কমন চেঞ্চৰ কথা হয়। আপোনালোকে চাওক, পেটা ইণ্ডিয়া সিহঁতে বহুত দূৰৰ পৰাহে চাই আছে, ইউটিউবতহে চাই আছে বা ফেচবুকতহে চাই আছে। সিহঁতেতো ইমান ভালকৈ বুজি নাপায় এইটোৰ ওপৰত, যে সিহঁতৰ পেটছৰ ওপৰত বা এনিমেলছৰ ওপৰত ভাল পোৱাটো এইটো হ'ল মানে এটা এক্সাম্পল দিছোঁ, আপোনালোকে মানে শুনিব, যে এজন মাকে এজন সন্তানক লাখতেৰে পিটি আছে। ত' দূৰৰ পৰাই এজনে চাই পেলাই কৈ আছে, কি কৰি আছে মাকে, মানে সন্তানজনক মানে এনেকৈ মাৰি আছে, এনেকৈ মাৰিব লাগে নাই। চ' সেই দূৰৰ মানুহজনৰ যি মানে প্ৰেম, চ' এই পেটা ইণ্ডিয়াৰ সিহঁতৰ প্ৰেমটো হ'ল তেনেকুৱা, সিহঁতৰ ভাল পোৱাটো এনেকুৱা। কিন্তু ম'হৰ প্ৰতি আচলতে ম'হৰ মালিকে যুঁজাই, ম'হৰ মালিকৰ বহুত মানে ভাল পোৱা আছে ম'হটোৰ প্ৰতি। এটা ম'হ ইমান কষ্ট কৰি পেলাই ৰাখে, যে কিমান কষ্ট কৰি পেলাই ৰাখে, পেটা ইণ্ডিয়া সিহঁতে যদি চালে হয় এবাৰ, তেতিয়াহ'লে সিহঁতে বুজি পালে হয়। চ' ভিডিঅ' বনাম, ইউটিউবত দিম, হিন্দীত বনাম সেইকেইটা, যাতে সিহঁতে বুজি পায়। চ' আপোনালোকে ছাপোৰ্ট কৰিব আৰু। চ' চৰকাৰকলৈ অনুৰোধ জনাইছোঁ, চাওক আপোনালোকে জানে এটা অসমৰ পৰম্পৰা হয়, আৰু ম'হৰ গোৱালসকলে, ম'হৰ মালিকসকলে বহুত কষ্ট কৰি পেলাই ম'হ ৰাখে। এটা ম'হৰ প্ৰতি এটা বছৰত মিনিমাম 50,000 60,000 টকা খৰচ হয়, কেৱল খোৱা বোৱাত ইমান টকা খৰচ কৰে। আৰু যুঁজোৱাত অলপ আঘাত পায়, বুজিছোঁ, আঘাত পায়, কিন্তু সেই আঘাত পোৱাৰ পিছত কিমান চিকিৎসা কৰে, মানুহক যেনেকৈ ট্ৰিটমেণ্ট কৰে তেনেকৈ তাতকৈ আৰু বেছি ট্ৰিটমেণ্ট কৰে ম'হক। ইমান মৰম কৰি পেলাই ম'হ ৰাখে ম'হৰ গোৱালসকলে, ম'হৰ মালিকসকলে। ত' পেটা ইণ্ডিয়া সিহঁতে বহুত দূৰৰ পৰা ফেচবুকত চাই পেলাই অলপ তেজ দেখিছে, অলপ ব্লাড ওলোৱা দেখিছে, সেইটো চাই পেলাই সিহঁতে মানে একদম নেগেটিভ
কমেণ্টবিলাক কৰিছে মানে একদম মানে গুৱাহাটী হাইকোৰ্ট সেইবোৰকে মানে সিহঁতে দাখিল কৰিছে। ত' সিহঁতৰ মানে ভাল পোৱা যিটো এনিমেলছৰ প্ৰতি সেইটো হ'ল এনেকুৱা যে দূৰৰ পৰা এজনে চাই আছে যে এই এজন মাকে সন্তানক মাৰি আছে। কিন্তু একচুৱেলি মাকৰ যিটো নেকি সন্তানৰ প্ৰতি ভাল পোৱা সেইটো সেই দূৰত যিজন আছে তাতকৈ বহুত গুণে বেছি। মাকৰ সমান কেতিয়াও হ'ব নোৱাৰে। একজেক্টলি মহৰ গোৱালসকলে মহক যিমান মৰম কৰে পেটা ইণ্ডিয়াসকলে সিমান নকৰে। সকলোৱে শ্বেয়াৰ কৰিব আপোনালোকে ভিডিঅ'টো। আপোনালোকে যিমান শ্বেয়াৰ কৰিব সিমান মানুহৰ ওচৰত যাব, সিমান এইটো কেৱল এটা ভিডিঅ' নহয়, এইটো এটা মেছেজ হয়। যিসকল সঁচাকৈ মহৰ যুঁজ প্ৰেমিক হয়, যিসকল সঁচাকৈ অসমৰ মানে পৰম্পৰাটোক জীয়াই ৰাখিব বিচাৰে, সকলোৱে কমেণ্ট কৰিব আপোনালোকে। আৰু চাওক মহ যুঁজোৱাৰ কাৰণে কেনেকুৱা হয়। চ' যদিহে মহ নোযোৱায় তেতিয়াহ'লে মানুহে ধৰক এটা মহ 4 বছৰ 5 বছৰমান ৰাখি পেলাই কাটিঙত দিব। ত' যি মহটো নেকি আল্টিমেটলি 15 বছৰলৈকে থাকিলে হয়, জীয়াই থাকিলে হয় মহৰ যুঁজোৱাৰ কাৰণে, কাৰণ মানুহে এটা মহ 15-16 বছৰলৈকে যুঁজাব পাৰে আৰামছে। চ' সেই যি মহটো নেকি 15-16 বছৰলৈকে যুঁজাব পাৰিলে হয়, সেই মহটোক আল্টিমেটলি মহৰ যুঁজ নথকাৰ কাৰণে যদিও মানুহে কষ্ট কৰি পেলাই মহ ৰাখে 4-5 বছৰতে কাটিঙত দি দিব। আৰু যদি কাটিঙত দি দিয়ে তেতিয়াহ'লে যি মহটো 15 বছৰ জীয়াই থাকিলে হয়, সি 5 বছৰতে মৰি যাব। চ' এইটো একচুৱেলি এনিমেলছৰ প্ৰতি ভাল পোৱা হ'ল নে বেয়া পোৱা হ'ল। চ' মই